আজি মই উপস্থিত হৈছোঁ চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা পথ। এই পথটো আচলতে নতুন লাইনৰ পৰা যিটো মিলনপুৰ সংযোগী যিটো পথ, এই পথটো আচলতে আহি উপস্থিত হৈছোঁ আৰু এই পথটোৰ জীয়াটো ভুগাইছে গাঁৱৰ ৰাইজক। আচলতে এই পথ নহয়, এখন পথাৰ সদৃশ আচলতে পথ হয় আৰু এই পথটো এখন গাড়ী যাবলৈ আচলতে কেনেধৰণে যায় আপোনালোকে প্ৰতিচ্ছবি আচলতে দেখিলে যিখিনি ছবি দেখিব তাৰ চকু কপালত উঠিব। আচলতে এনেদৰে ৰাইজে ইয়াত জীয়াটো ভুগিবলগীয়া হৈছে, এখন বাহন নোসোমায়। আৰু এতিয়া যিহেতু ৰাইজে ইয়াত প্ৰতিবাদ কৰিছে কঠীয়া ৰুই পিনি, আৰু এই ৰাস্তাটোৱে এখন এম্বুলেঞ্চ সোমাবলৈ নোৱাৰে আৰু ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰিব নোৱাৰে। আৰু আমি ইয়াত স্থানীয় লোক ইয়াত উপস্থিত আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। কি ক'ব ৰাস্তাটো? মই এইটোৱে চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ, আজি ইমান বছৰ কাৰ্যকাল ধৰি আমাৰ চৰকাৰে কাৰ্যকাল চলাই আছে, কিন্তু আমাৰ মিলনপুৰখন কি আমাৰ মেপত নাই নেকি? যদি মিলনপুৰখন যদি আমাৰ মেপত আছে, আমি কি ভোট নিদিওঁ নেকি? আমি চৰকাৰৰ মানুহ নহয় নেকি? মিলনপুৰখন কি আমাৰ এই অসমৰ ভিতৰত নপৰে নেকি? যে এইখন আমাৰ কি ৰাস্তাখন আমাৰ নবনে নেকি? যদি আমাৰ এই ৰাস্তাখন ইমান বাহিৰত যিমান ৰাস্তা বনিলে যি নহওক, আমাৰ ৰজাপুখুৰী পঞ্চায়তৰ প্ৰেচিডেণ্টক ক'ব বিচাৰিছোঁ, আমাৰ এইখন প্ৰেচিডেণ্টে চকু দিব লাগে। আৰু আমাৰ যিখন ZPC হয় জিলা পৰিষদ, তেখেতকো আমি অনুৰোধ কৰিছোঁ, এইখিনি ওচৰৰ এইখিনি ৰাস্তাখিনি কেলৈ হোৱা নাই, কি কাৰণে হ'ব পৰা নাই? আজি আমি ইমান ভুক্তভোগী হৈ আছোঁ, আমি এখন পেচেণ্ট লৈ যাব নোৱাৰোঁ। আৰু আমাৰ যিখিনি আমাৰ ষ্টুডেণ্টখিনি আছে, স্কুল অহা যোৱা কৰিবৰ কাৰণে কিমান অসুবিধা, আলহী দুলহী অহাৰ কাৰণে কিমান অসুবিধা। আৰু আমি এখন বিয়া পাতিম বা বিয়ালৈ যাওঁ বুলি ক'লে বিয়া মানুহ নাহে বা ঘৰত কোনো আলহী আহিব নিবিচাৰে, আমি ঘৰৰ পৰা ওলাই যাব নোৱাৰোঁ। গতিকে ৰাইজে মানে বৰ কষ্ট পাইছে। গতিকে মই সেইখনেই মানে চৰকাৰক ক'ব বিচাৰিছোঁ, অনুৰোধ কৰিব বিচাৰিছোঁ, যাতে অতি সোনকালে আমাৰ এই ৰাস্তাখন যদি ঠিক কৰি দিয়ে, তাই মানে চৰকাৰলৈ মোৰ এইখন বিশেষ অনুৰোধ। মানে জনপ্ৰতিনিধি আহেনে কেতিয়াবা আহিলে মানে ইলেকশ্যনৰ সময়তে আহে, এনেতো নাহে। ইলেকশ্যন আহি আমাক কয় যে এইখিনি ঠিক কৰিম, চিন্তা কৰিব নালাগে, তোমালোকে এইবছৰ ঠিক হৈ যাব, তোমালোকে আমাক ভোট দিয়া। সেইখিনি আমাক দি পেলাই আৰু যায়গৈ আৰু ঘূৰি নাহে। ইলেকশ্যন শেষ হ'লে আৰু কোনো দেখা দেখি নাই আৰু মানে কাকো দেখি নাপাওঁ। মানে এনেকুৱাই আমাৰ মানে ভুক্তভোগী হৈ আছোঁ আৰু। গতিকে মানে চৰকাৰক আমি ইমানেই অনুৰোধ জনাব বিচাৰিছোঁ, যাতে অতি সোনকালে যদি আমাৰ ৰাস্তাখন ঠিক কৰি দিয়ে, এতিয়াই আমাৰ অনুৰোধ আৰু। হয়, আৰু এজন স্থানীয় ব্যক্তি আছে, তেওঁৰ সৈতে কথা পাতিম। কওকচোন ৰাস্তাটো। আমাৰ এই সংযোগ ৰাস্তাটো টিঙালিয়াম নতুন লাইনৰ পৰা বাঁহবাৰীলৈকে ইয়াত মানুহতো বাদ দিয়ক, গৰু ছাগলীও খোজকাঢ়িব নোৱাৰিব, ইমান বোকা হৈ আছে। আজি আমি গোটেই ৰাইজ ওলাইছোঁ ইয়াত, তেখেতসকল আহিছে সোণাৰীৰ পৰা। এতিয়া আমি কৈছোঁ ৰাইজক, আমি ৰাইজে থিয় হৈ পেলাই দেখুৱাইছোঁ যে এনেকুৱা ৰাইজৰ অসুবিধা চাই লওক আপোনালোকে। আহি ফটো মাৰিছে। তাৰপিছত অকল এইটো বুলি নহয়, আমাৰ দলংটো আজি 22-23 বছৰ হ'ল, দলংটো আধাখৰীয়া বনাই থৈছে, মাটি ভৰোৱা নাই আজি কেইবাবছৰ হৈ গ'ল। সিপাৰৰ পৰা মানুহ যদি কিবা এটা বেমাৰ হয়, চাং পাতিব লাগে, চাঙত তুলি আনি পেলাই আমি টিঙালিলৈকে ল'ব লাগে। ইমানে আমি অসুবিধা পাইছোঁ। আমি সেইকাৰণে আমি মাননীয় মহোদয়ৰ ওচৰত প্ৰাৰ্থনা এইটোৱে কৰিছোঁ যে আমাৰ ৰাস্তাটো অতি সোনকালে যেন বনাই দিয়ে। ইলেকশ্যনৰ সময়ত আহিব গোটেই MLA হওক, যিমান মিনিষ্টাৰ হ'ব, সিহঁতে আহিব, আমাক তেল মাৰিব, একদম হাত চাপৰি মাৰি ইয়াত বোলে আমি অমুক দিন বনাই দিম, আমি ভোট পোৱাৰ লগে লগে বনাই দিম। আজি কেইবাবছৰ হ'ল ভোটটো লৈ থাকে, কিন্তু বনোৱাটো আজিলৈকে ভোটৰ পিছত আমি মানুহ নে গৰু আছোঁ ইয়াত, সেইখিনিও পৰ্যন্ত ঘূৰি নাচায়। এতিয়া ভোটৰ দিন আহিছে, আকৌ আহিব এতিয়া তেল মাৰিবলৈ। এইবুলিতো আমিও নিদিওঁ মানে চান্স যে ইয়াত ভোট হওক, আমিও নামানো। কেলৈ আমি নিদিম, আকৌ নকালে নিচিনা কৰিম। যেতিয়া আমাৰ ৰাস্তাই নাই, তেতিয়া নকালে যেনে কৰিলে দলঙৰ পইচাখন খালে, আজি 22-23 বছৰ হৈ গ'ল, আজি 24 চলিছে, দলং বনাইছে, আজিলৈকে দলংটো কমপ্লিট হোৱা নাই। দলঙৰ পইচা ৰাইজে ভোক্ত ভুগিছে। ল'ৰা ছোৱালী স্কুল যাবলৈ অসুবিধা, কেতিয়াবা স্কুল যায়, কেতিয়াবা নাযায়। 4.5 লাখ টকা হয়। আৰু এগৰাকী ইয়াত আছে, বাইদেউ কি ক'ব? ৰাস্তাটো ইমান দিন হৈ গ'ল, বনাম বনাই নাই, পথাৰ নিচিনা হৈ গৈছে। চলিবলৈও মানুহ দিগদাৰ পায়, ক'ত যাবলৈও দিগদাৰ হয়। হয়, আৰু এজন আছে ব্যক্তি। আমাৰ এই পথখন মানুহ চলা পথ নিচিনা নহয় বা যান বাহন চলা পথৰ দৰে নাই। গতিকে আমাৰ এই পথখন কি আমি মিলনপুৰবাসী মানুহ নহয় নেকি? আমি গৰু ছাগলীটো নহয়। আমিও চৰকাৰক ভোট দিছোঁ, যেতিয়া আমাৰ পথখন আমাক সুবিধা কৰি বনাই দিব লাগে চৰকাৰে। ইয়াত আহি খালি ভোটৰ সময়ত সকলোৱে খালি এই বছৰ আমি বনাই দিম, পটাপট বনাই দিম। ইয়াৰ ZPC হওক
বা আমাৰ মেম্বাৰবোৰেই হওক যোনেই হওক ইয়াত আহি এই ডাঙৰ ডাঙৰ কথাবোৰ কৈ দি আৰু এতিয়া এই দলংখন বনাই দিছে আমাক এই দলংখন বনাই দিছে 4.5 লাখ টকাৰ দলং এই ঠেলা পাৰ নহয় সেইভাগে দলংটো আমাৰ বনাই দিছে সিফালৰ পৰা মানুহ যদি বেমাৰ আজাৰ হয় মানে কাণত বুকি যেনে তেনে কৰি আনি ইয়াত মানে লৈ যাবলগীয়া হয় গতিকে আমাক এই পথটো অতি সোনকালে চৰকাৰে বনাই দিব বুলি আমি চৰকাৰক জনাইছোঁ হয় আচলতে চৰকাৰখনৰ যিমানে উন্নয়নৰ ঢাক ঢোল নুকুবাক কিয় কিন্তু উন্নয়নৰ যি ফুপুলা স্বৰূপ আচলতে এয়া আপোনালোকৰ আগত দেখুৱাইছোঁ এনি ভাৰতৰ দৰ্শকসকলে আচলতে প্ৰতিদিনাই কিছুমান যি চৰকাৰখনৰ যি ফুপুলা স্বৰূপ উন্নয়নৰ নামত যি ঢাক ঢোল বজাই আছে কিন্তু ঢাক ঢোল বজোৱা চৰকাৰখনৰ যি ফুপুলা স্বৰূপ সদায় আপোনালোকৰ আগত দেখুৱাই আহিছোঁ আৰু এয়া হৈছে মিলনপুৰ সংযোগী পথ এটা বেঙেনাবাৰী সংযোগী মিলনপুৰৰ পৰা পথ এই পথটোৰ নামত আহিছিলে নতুন লাইনৰ পৰা মিলনপুৰৰ যি পথ তাৰ নামত আহিছিলে 10 লাখ টকা আৰু 10 লাখ টকাৰ পইচাৰ কিন্তু সম্পূৰ্ণ পইচা ওলাই যোৱাৰ পাছতো ইয়াত এটা শিলগুটি নপৰিলে এচপৰা ইটা নপৰিলে আৰু যিহেতু এই ৰাস্তাটোৰ নামত মেৰী পঞ্চায়ত এপছটোত দেখুওৱা হৈছে যে 10 লাখ টকাৰ তেওঁলোকৰ সমুদায় 10 লাখ টকাই তেওঁলোকৰ ওলাই গৈছে তাৰ পাছতো কিন্তু এই ৰাস্তাটো আজিলৈকে একো নহ'লে আৰু উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰখনৰ এইবোৰে হৈছে ফুপুলা স্বৰূপ এটা নমুনা চৰাইদেউৰ পৰা মই পৰিস্মিতা ফুকন এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969